অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ শাখাৰ পূৰ্ণ পৰ্যায়ৰ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। সভাত পৰ্যবেক্ষকৰ দায়িত্ব বহন কৰে আস্থা কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক প্ৰাঞ্জল বৰাইকে। আমন্ত্ৰিত অতিথি উপস্থিত থাকে আস্থা কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক লজাৰ নন্দ, সাংগঠনিক সম্পাদক বসন্ত কুৰ্মী, কাৰ্যালয় সম্পাদক ধ্ৰুৱজ্যোতি কুৰ্মী, কাৰ্যনিৰ্বাহক সম্পাদক বাবলু সাহু, মন্টু উৰাং, প্ৰাক্তন আচ্ছা কৰ্মী জিতৰাম তাঁতী, আচ্ছা কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক মন্টু বাঢ়ৈ, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাগ, সম্পাদক লক্ষীন্দৰ কুৰ্মী, সহ সম্পাদক দানেল মুণ্ডা, সাংগঠনিক সম্পাদক তুলসী কৰ্মকাৰ, সদস্য উমাপ্ৰসাদ কুমাৰ, আটুৱা কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদিকা অদিতি তাঁতীকে প্ৰমুখ্য কৰি বিভিন্ন শাখাৰ সভাপতি সম্পাদক তথা শুভাকাংক্ষীসকল, আস্থা মৰাণ শাখাৰ নৱনিৰ্বাচিত সভাপতি অংকুৰ দলৈ তাছা, সম্পাদক পাৰ্থ প্ৰতিম গোৱালাৰ লগতে 30জনীয়া এক শক্তিশালী সমিতি গঠন কৰা হয়। মই অসম ছাত্ৰ সন্থাৰ সংবিধানৰ পবিত্ৰতা আৰু মৰ্যাদা অক্ষুণ্ণ ৰাখিম। এই সংবিধানৰ লক্ষ্য আৰু উদ্দেশ্য পূৰণাৰ্থে মোৰ ওপৰত ন্যস্ত দায়িত্বসমূহ নিষ্ঠা আৰু সততাৰে পালন কৰি বুলি প্ৰতিজ্ঞাবদ্ধ হ'লো।